এতিয়া চাইনাৰ পৰা আপুনি কিবা বস্তু ইম্পৰ্ট কৰিলে, ছাপ'জ ইলেক্ট্ৰনিক আইটেমছ বা লেড লাইটছ আপুনি যেতিয়া ইম্পৰ্ট কৰিব, তেতিয়া আপুনি এই 9টা ষ্টেপছ আপুনি জানাটো দৰকাৰী। আৰু এই 9টা ষ্টেপছ ফ'ল' কৰি আপুনি চাইনাৰ পৰা কিবা বস্তু আনিলে সেইখিনি আপোনাৰ একো প্ৰব্লেম নহয়। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই 9টা ষ্টেপ বুজি লওক। এতিয়া নাম্বাৰ 1 হৈছে GST, পেন কাৰ্ড, কাৰেণ্ট বেংক একাউণ্ট, যিটো আপোনাৰ কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত লাগে। এইখিনি মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ। এইটো মানে কোম্পানী এটা আপুনি ফৰ্ম কৰিব লাগিব যেতিয়া আপুনি ইম্পৰ্টেই কৰক বা এক্সপৰ্টেই কৰক। এতিয়া নাম্বাৰ 2 হৈছে আপুনি চীনত এজন ট্ৰাষ্টেড ছাপ্লায়াৰ আপুনি চাব লাগিব। আৰু সেইটো আপুনি কেনেকৈ চাব? এতিয়া alibaba.com তাতে আপুনি চালেও আপুনি গম পাব যে তাত আপোনাৰ এতিয়া ভেৰিফিকেশ্যন আপুনি কৰিব লাগিব ছাপ্লায়াৰ। এতিয়া ছাপ'জ আপুনি তাতে আপোনাৰ প্ৰডাক্টটো আপুনি দি পেলাই আপুনি ছাপ্লায়াৰ পালে, তাতে আপুনি চাব ৰাইট চাইডে কৰ্নাৰত +5 years এক্সপিৰিয়েঞ্চ বা +15 years এক্সপিৰিয়েঞ্চ এনেকৈ থাকিব। সেই ছাপ্লায়াৰখিনি আপুনি লৈ তেওঁলোকক এজনকৈ কল কৰিব, বা আমাৰ ইণ্ডিয়ান এম্বেচি আছে যিজন ছাপ্লায়াৰৰ লগত কাম কৰিব খুজিছে, সেই ছাপ্লায়াৰৰ ডিটেইল দি আপুনি ইণ্ডিয়ান এম্বেচিলৈ মেইল কৰিব। তেওঁলোকে ভেৰিফিকেশ্যন কৰি দিব। যদি ইনকেছ আপোনাৰ ফ্ৰড কিবা হয় তেতিয়াহ'লে তেওঁলোকে মানা কৰিব সেই ছাপ্লায়াৰৰ লগত কাম কৰিবলৈ। আৰু ষ্টেপ নাম্বাৰ 3 হৈছে আপুনি ছাপ্লায়াৰৰ পৰা কোটেশ্যন বিচাৰিব। আৰু কোটেশ্যনৰ গোটেইখিনি মেনশ্যন থাকিব, প্ৰাইচ বা কিমান কোৱান্টিটি আপোনাৰ লাগিব বা কিমান পাৰ পিচ কিমান দাম হ'ব, এই গোটেইখিনি আপোনাৰ মেনশ্যন থাকিব। আৰু ষ্টেপ নাম্বাৰ 4 হৈছে ইম্পৰ্ট ডিউটি আৰু টেক্স আপুনি ইম্পৰ্টৰ আগতে কেলকুলেট কৰিব। কাৰণ বহুতে এই ষ্টেপটো ফ'ল' নকৰে বা ইগন'ৰ কৰে। সেইকাৰণে তেওঁলোকে কিবা বস্তু চাইনাৰ পৰা আনি ইম্পৰ্ট ডিউটি কেলকুলেট নকৰাৰ কাৰণে লছ হয়। গতিকে এইটো আপোনালোকে ইম্পৰ্টৰ আগত এইটো মাষ্ট, মানে আপুনি ইম্পৰ্ট ডিউটি আৰু টেক্সটো আপুনি চাবই লাগিব। আৰু নাম্বাৰ 5 হৈছে আপুনি পে'মেণ্ট টাৰ্ম। এতিয়া আপুনি কি পে'মেণ্টত কাম কৰিব? কাৰণ আপুনি বেংকেদি কৰিলে এইটো ছিকিউৰ হ'ব আপোনাৰ কাৰণে এজ এ নিউ ইম্পৰ্টাৰ। আপুনি কাৰণ LC কৰিলে LCটোতো বেংকেদি হয়, গতিকে সেইটোত ভয় নাথাকে। বা আপুনি 50% আপুনি এডভান্স দি 50% আপুনি বিফ'ৰ ডেলিভাৰী কৰিব পাৰে। গতিকে আপুনি এইটো ছাপ্লায়াৰৰ লগত আপুনি কথা পাতি ল'ব, যিটো আপোনাৰ ছিকিউৰ পে'মেণ্ট টাৰ্ম সেইটোতহে আপুনি কাম কৰিব। আৰু ষ্টেপ নাম্বাৰ 6 হৈছে আপুনি শ্বিপিং মেথড। আপুনি কেনেকৈ আপুনি বস্তুটো আনিব, বাই এয়াৰ আনিবনে কাৰ্গো দি, বা আপোনাৰ বাই চি আনিব। এতিয়া বাই এয়াৰ আপুনি আনিব হ'লে 7 দিনৰ পৰা 10 দিন লাগিব। বাই চি আপুনি আনিব হ'লে 25 to 30 days আপোনাৰ লাগিব চাইনাৰ পৰা আহিবলৈ। এতিয়া নাম্বাৰ 7 হৈছে ছাপ্লায়াৰৰ পৰা আপুনি কি ডকুমেণ্টছ ল'ব, ইনভইচ ল'ব, পেকিং লিষ্ট, বিল অফ লেডিং বা চাৰ্টিফিকেট অফ অৰিজিন, এইখিনি আপুনি আগত ল'ব লাগিব। কাৰণ আপোনাৰ গুডছ যেতিয়া ইণ্ডিয়ান পৰ্ট বা কলকাতা পৰ্ট আপুনি আহি পালে, এই ডকুমেণ্টছখিনি আপুনি আপোনাৰ পৰ্টত কাষ্টমত দেখাব লাগিব। গতিকে এইটো আপুনি কেতিয়াও ভুল নকৰিব। এই ডকুমেণ্টছখিনি আপুনি ছাপ্লায়াৰৰ পৰা ল'ব, ইনভইচ ল'ব, পেকিং লিষ্ট ল'ব, বিল অফ লেডিং ল'ব, চাৰ্টিফিকেট অফ অৰিজিন। গতিকে এই ডকুমেণ্টছখিনি আপুনি যদি আগতে লৈ থয় তেতিয়াহ'লে আপোনাৰ কাষ্টম ক্লিয়েৰেঞ্চত আপোনাৰ একো অসুবিধাৰ সন্মুখীন নহয়। আৰু নাম্বাৰ 5, আপোনাৰ যেতিয়া ভাৰতত বা কলকাতা পৰ্টত আপোনাৰ কাৰ্গোটো আহি পালে, তেতিয়াহ'লে আপুনি ছাপ্লায়াৰৰ পৰা যিখিনি ডকুমেণ্টছ লৈছে সেইখিনি আপুনি দেখাব, আৰু তেতিয়া কাষ্টমে সেইখিনি ভেৰিফিকেশ্যন কৰিব। আৰু তাৰপাছত আপোনাৰ কাষ্টম ক্লিয়েৰেঞ্চটো ইজিলি আপোনাৰ হৈ যাব। আৰু নাম্বাৰ 9 হৈছে আপোনাৰ এতিয়া কলকাতা পৰ্টৰ পৰা যেতিয়া কাষ্টম ক্লিয়েৰেঞ্চ আপোনাৰ হৈ গ'ল, তেতিয়া আপোনাৰ গোটেইখিনি ডকুমেণ্টছ আপোনাৰ দেখুৱাৰ পিছত কাষ্টমে লিঅ' গোটেইখিনি আপোনাৰ ক্লিয়েৰেঞ্চ হ'ব। বা ডিউটিটো আপুনি পে' কৰি আপুনি বাই ট্ৰাক বা বাই ট্ৰেইন আপুনি যেনেকৈ কলকাতা পৰ্টৰ পৰা অসমলৈ লৈ আহিব। এইটোৱে হৈছে আপোনাৰ ইম্পৰ্টৰ প্ৰচিডিঅ'ৰ। এনেকুৱা ধৰণৰ টপিকৰ পৰা মই আপডেট দি থাকিম। আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব। আহক আমাৰ ইনষ্টিটিউটত 1 মাহৰ কোৰ্চ চলি আছে, কণ্টেক্ট নাম্বাৰ দিয়া আছে, অসমীয়া আৰু ইংলিছত শিকোৱা হয়। এবাৰ শিকিলে সকলোবিলাক কাণ্ট্ৰিৰ কাৰণে ইম্পৰ্ট আৰু এক্সপৰ্ট একেই হয়। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।